আজি গৈছিলোঁ আমাৰ গাঁৱতে থকা গাঁৱলীয়া কেফেলৈ। তাত খায়ো বহুত ধুনীয়া লাগে আৰু পৰিৱেশটোও বহুত ধুনীয়া লাগে। লাইটিঙেৰে ধুনীয়া হৈ আছে, ফটো চটো উঠিলেও ভাল লাগে। আপোনালোকে আহিবচোন দেই, ধুনীয়া লাগে। মই গৈছিলোঁ মোৰ বাৰ ছোৱালী দুজনীক লৈ, যিহেতু সিহঁতে মামাকৰ ঘৰত ফুৰিব আহিছে। মামাকৰ ঘৰত মানে মাহীয়েকৰ ঘৰত, মই মাহীয়েক হয়। এজনী আছে মোৰ 2 নম্বৰ বাৰ ছোৱালী আৰু এজনী আছে মোৰ ডাঙৰ বাৰ ছোৱালী। দুইজনীকে বোলো ব'লা ওলাই যাওঁ বুলি কৈ পেলাই সেই গাঁৱলীয়া কেফেলৈকে ম'ম' খুৱাবৰ কাৰণে লৈ আহিলোঁ। আৰু দুইজনী টিচু পেপাৰখন ডিঙিত মাৰি লৈছে যাতে সিহঁতৰ খালে লাগি নাযায়। কিমান সৰু পোৱালি নিচিনা কাণ্ড কিছুমান কৰি থাকে নহয়। ডাঙৰ হৈছে যিমান সিমান মানে সৰু পোৱালি নিচিনাই কৰি থাকে। ময়ো অপেক্ষা কৰি আছোঁ আৰু কেতিয়া দিব, খাই কৰি লৈ ঘৰলৈ আহিব পাৰোঁ, নহ'লে সিহঁতৰ উৎপাতত থাকিব নোৱাৰা হৈছোঁ। সেয়াই আৰু তাৰপিছতে আমি অৰ্ডাৰ কৰিলোঁ ম'ম'। মই অৰ্ডাৰ কৰিছিলোঁ ফ্ৰাইড ম'ম' আৰু সিহঁত দুজনীৰ কাৰণে ষ্ট্ৰীম ম'ম' অৰ্ডাৰ কৰিছিলোঁ। খুৱাই বোৱাই লৈ ঘৰলৈ গুচি আহিলোঁ। খাই কিন্তু বহুত টেষ্টি আছিলে দেই। আপোনালোকেও আহিবচোন, ধুনীয়া লাগে। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। বাই বাই।